Hem Hemanam, Hem Puarnam, Nipianam, Niching Honchanam. Respected Honorable Speaker for giving this opportunity, and respected all members present this August House. I rise to support the motion of thanks to the address of the Honorable Governor. First of all, I am grateful to Honorable Governor that he chooses to begin the address by blessing the newly elected members and acknowledging the all-round achievement of our visionary and great leader, Dr. Himanta Biswa Sharma, the political victory of the BJP under the leadership of Prime Minister Narendra Modi, and the rise of Dr. Himanta Biswa Sharma to these coveted positions of the Chief Minister have been truly and blessings for the hills people, Karbi Anglong and West Karbi Anglong. অধ্যক্ষ মহোদয়, যে উপৰোক্ত বক্তাসকলে আমাৰ ৰাজ্যপালৰ ভাষণৰ ওপৰত তেখেতসকলৰ নিজৰ নিজৰ মনত কথা গোটেইখিনি বিতংভাৱে বহলাই কৈছে। অধ্যক্ষ মহোদয়, মই কাৰ্বি আংলং হিলছ হৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ, 60 দলীয়া হৈ। ময়ো গৱৰ্ণৰ যিবিলাকৰ তেখেতৰ ভাষণৰ পৰা মই অন্তৰৰ পৰা মই সমৰ্থন কৰিছোঁ। অধ্যক্ষ মহোদয়, মই বিশেষ নকওঁ, সেই পবিত্ৰ সদনত আমাৰ কাৰ্বি আংলঙৰ বহুত দিনৰ সমস্যা আছে, প্ৰায় 40 বছৰৰ ৰাজনীতিক সমস্যা আছে। সেই সমস্যা সমাধান কৰাৰ স্বাৰ্থত অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে সেই সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম। আৰু সেই প্ৰস্তাৱটো অধ্যক্ষ মহোদয়, যে আপুনি যেতিয়া ৰাজ্যিক সভাপতি আছিলে, তেতিয়া বৰ্তমান ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সাধাৰণ সম্পাদক আছিলে। সেই সময় আপুনি PWD গেছ হাউচ আমাক মাতি কাৰ্বি আংলং, ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু বোৰ্ড কাউন্সিলত আপুনি মাতি সেইদিনা আমি প্ৰস্তাৱ লৈছে আপোনাৰ নেতৃত্বত, যে কাৰ্বি আংলঙৰ বহুত দিনৰ আন্দোলন কৰি আহিছে, সংগ্ৰাম কৰি আহিছে, অট'নমাছ ষ্টেটৰ সমস্যা, আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যনৰ সমস্যা, সেই সমাধান কৰাৰ স্বাৰ্থত আপুনি প্ৰস্তাৱ লৈছে যে কেন্দ্ৰ চৰকাৰৰ পঠাব বা অসম ৰাজ্যিক তৰফৰ পৰা আপুনি কোনো আপত্তি নাই বুলি সেই প্ৰস্তাৱটো গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, আজি আপুনি চাওক, কাৰ্বি আংলঙত যদি আপুনি চায় যে অট'নমাছ ষ্টেটৰ আন্দোলনত আপোনালোকে ভুল ভাবিব নালাগে যে অট'নমাছ ষ্টেট মিন ষ্টেট উইদিন দ্য ষ্টেট অফ আছাম, যে অসমৰ আমি বিভাজন নকৰোঁ, অসমৰ বৰ অসম কৰাৰ স্বাৰ্থত যে কাৰ্বি আংলঙত যে আপোনালোকে জানে যে চাৰিসীমা বহুত ডাঙৰ, bigger than Goa and Sikkim, even Tripura also. We have total geographical boundary 10,434 square kilometer above, sir. এইটো as per Constitution of India, Article 244A, সেইটো আমি বিচাৰিছোঁ। আৰু সেইটো সংগ্ৰাম কৰা সময় আমি কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে যে মিলিটেন্টছ গ্ৰুপৰ বহুতো যুৱক যুৱতীয়ে ওলাই আহিছে, ইন দ্য নেম অফ দ্য অট'নমাছ ষ্টেট, ইন দ্য বেনাৰ অফ দ্য অট'নমাছ ষ্টেট, তেওঁলোকৰ বন্দুক ধৰিবলগীয়া হৈছে। প্ৰায় 500জনকৈ অধিক, 500কৈ অধিক যুৱক যুৱতীয়ে সেই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হৈছে। কিন্তু অধ্যক্ষ মহোদয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক পৰিয়ালক যে কংগ্ৰেছৰ শাসনৰ আমোলত অধ্যক্ষ মহোদয় 1 পইচা তেওঁলোকক দিয়া নাই, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত অধ্যক্ষ মহোদয় প্ৰত্যেকজন শ্বহীদ পৰিয়ালক 5 লাখ টকা দিছে, 500 পৰিয়ালক। সেইটো আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজক ধন্যবাদ দিছোঁ। অধ্যক্ষ মহোদয়, সেই 10টা মিলিটেণ্ট গ্ৰুপত জন্ম হোৱা একমাত্ৰ কাৰণটো হ'ল অট'নমাছ ষ্টেটৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত। অধ্যক্ষ মহোদয়, কিন্তু জন্ম হৈছে কংগ্ৰেছৰ শাসনৰ আমোলত, কিন্তু কংগ্ৰেছৰ চৰকাৰ দিনত, কিন্তু সেই সমস্যা সমাধান কৰিবৰ কাৰণে কোনো চৰকাৰে চিন্তা কৰা নাই অধ্যক্ষ মহোদয়। কিন্তু সেই 10টা মিলিটেণ্ট গ্ৰুপছত
অমিত শ্বাহ গৃহমন্ত্ৰীয়ে সহায়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত লোৱাৰ পিছত 10টা সংগঠন লগত আলাপ আলোচনা কৰি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে মেমৰেণ্ডাম অফ সেটেলমেণ্ট শান্তি চুক্তি কৰি এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাওৰ স্থায়ী শান্তি হৈছে অধ্যক্ষ মহোদয় আপোনাৰ নেতৃত্বতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ দিনতে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সমস্যাটো সমাধান কৰিব পাৰিব বুলি মই আশাবাদী সন্মানীয় সদস্যসকল আপোনালোকে সমৰ্থন কৰিব লাগিব কাৰ্বি আংলঙত প্ৰথমবাৰ ইতিহাস সেই পবিত্ৰ সদনত নিজৰ মাতৃভাষা জীয়াই ৰখাৰ স্বাৰ্থত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ইয়াত যে বিধায়কসকলৰ নিজৰ মাতৃভাষাৰ পৰা শপত লোৱা সুবিধা দিয়াটো আমাৰ যে জনজাতিসকলৰ কাৰণে এটা ইয়াত সেই পবিত্ৰ সদনত এটা ইতিহাস সন্মানীয় মই বেছি বহলাই নকওঁ অধ্যক্ষ মহোদয় যে আমি অপ্ৰক্তা বক্তা ৰিহন দৈমাৰী যিটো তেখেতে যে যিটো 62 এৰিয়া যিবিলাকৰ সমস্যাবিলাক তেখেতে কৈছে সেই মই সমৰ্থন কৰিছোঁ আৰু সেই গোটেইখিনি সমস্যাবিলাকৰ সমাধান কৰিব বুলি মই আশা কৰিছোঁ ধন্যবাদ অধ্যক্ষ মহোদয় থেংক ইউ এতিয়া